সুখবৰ সুখবৰ আন্নুৰ একাডেমীত চলি আছে 2024-2025 বৰ্ষৰ বাবে নামভৰ্তি প্ৰক্ৰিয়া। আপোনাৰ সন্তানক দিব বিচাৰে নেকি উপযুক্ত দিনী শিক্ষাৰ লগতে বুনিয়াদী শিক্ষা? আপোনাৰ সন্তানক দিব বিচাৰে নেকি আধুনিক শিক্ষাৰ লগতে ইছলামী বুনিয়াদী শিক্ষা? আপোনাৰ সন্তানক দেশৰ সুনাগৰিক হিচাপে গঢ় দিব বিচাৰিছে নেকি? আপোনাৰ সন্তানক এজন আদৰ্শবাদী মানুহ হিচাপে গঢ় দিব বিচাৰিছে নেকি? আপোনাৰ সন্তানক অতি কম সময়ৰ ভিতৰত পবিত্ৰ কোৰাণ হাফিজ বনাব বিচাৰিছে নেকি? যদি বিচাৰে তেন্তে পলম নকৰি আজিয়েই ভৰ্তি কৰাই দিয়ক আন্নুৰ মডেল একাডেমীত। বৰপেটা ৰোডস্থিত কলভাঙা আন্নুৰ একাডেমীত ব্যৱস্থা আছে দুয়োটা শিক্ষাৰ। একাডেমীখনত নিজৰ সন্তানক পঢ়ুৱাবলৈ আহ্বান জনাই একাডেমীখনৰ অধ্যক্ষ হাফিজ ইমদাদুল ইছলামে। প্ৰথমবাৰৰ বাবে বৰপেটা ৰোড কলভাঙা জামৰ তলত এখন উন্নত মানদণ্ডৰ আন্নুৰ একাডেমী শিক্ষা প্ৰতিষ্ঠান স্থাপন কৰা হৈছে। ইতিমধ্যে 2024-2025 ইংৰাজী বৰ্ষৰ বাবে প্ৰস্পেক্টাছ আৰু এডমিশ্যন ফৰ্ম দি থকা হৈছে। এই পাঠ্যক্ৰমত দুটা আন্তৰ্জাতিক ভাষা মুখ্য মাধ্যম যদিও অসমীয়া, হিন্দী, উৰ্দু আদিও থাকিব। উল্লেখ্য যে ইংৰাজী, আৰবী লিখা, কোৱা আৰু শুদ্ধকৈ পঢ়াৰ শিক্ষা দিয়াৰ উপৰিও বিদেশত গৈ আৰবী, ইছলামিক উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুবিধা থাকিব। ইয়াৰ বাবে উচ্চ শিক্ষিত বিজ্ঞ, আলিম আৰু কাৰী, বিশুদ্ধ আৰবী ক'ব আৰু শিকাব পৰা শিক্ষক অসমৰ বাহিৰৰ পৰা অনা হ'ব বুলি স্কুল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ইতিমধ্যে বহুকেইগৰাকী তেনে শিক্ষকে পাঠদান দি আছে। ইংৰাজী যেনেকৈ ইংৰাজীত শিকোৱা হ'ব, ঠিক তেনেকৈ আৰবী ভাষাতে আৰবী শিকোৱা হ'ব। আপোনাৰ সন্তানে আপোনাক কোৰাণকে লৈ ইছলামিক জীৱন ব্যৱস্থাৰ বহু বিষয় নিজৰ ভাষাত বুজাবলৈ সক্ষম হ'ব বুলি একাডেমীখনৰ অধ্যক্ষই জানিবলৈ দিয়ে। সবিশেষ জনাৰ বাবে কৰ্তৃপক্ষৰ লগত তলৰ নম্বৰত যোগাযোগ কৰিব পাৰে 8511581266 আৰু 9101762634 আৰু 9954080589। আমাৰ বিদ্যালয়ৰ নাম আন্নুৰ একাডেমী বৰপেটা ৰোড। ইয়াত আমি দুটা শাখা ৰাখিছোঁ। এটা শাখা হৈছে আপোনাৰ হিফজৰ শাখা, অৰ্থাৎ য'ত নেকি কোৰাণ শৰীফ হিফজ কৰা হয়। তাত আমি এনেকৈ অভিজ্ঞ শিক্ষকৰ দ্বাৰা শিক্ষা দি আছোঁ, য'ত নেকি অতি কম সময়ৰ ভিতৰত ল'ৰাক কিভাৱে হিফজ কৰোৱা যায়, সেইকাৰণে আমি এই বিদ্যালয়খন স্থাপন কৰিছোঁ। দ্বিতীয় এটা শাখা ৰাখিছোঁ, য'ত নেকি আমি সেইটো শাখা হৈছে ইংলিছ মিডিয়াম, য'ত নেকি বাচ্চাসকলে ইংলিছ মিডিয়ামৰ লগত ইছলামিক বুনিয়াদী ইছলামিক শিক্ষা দিয়া হ'ব ইয়াত। আলহামদুলিল্লাহ, যে আমাৰ এই বৰপেটা ৰোডত আন্নুৰ একাডেমী আমি এটা স্থাপন কৰিছোঁ। ইয়াতে উন্নতমানৰ হাফিজি শিক্ষাৰ ব্যৱস্থা, যাতে ল'ৰাবিলাকে অতি সোনকালে হাফিজ হ'ব পাৰে। আৰু আমাৰ ইয়াতে থকা মেলাৰ ধুনীয়া সুবিধা ব্যৱস্থা কৰা হৈছে। বেডৰুমৰ ব্যৱস্থা আৰু খোৱা লোৱা, ধুনীয়া পানীৰ ব্যৱস্থা আৰু অভিজ্ঞ শিক্ষকৰ দ্বাৰা ইয়াতে পাঠদান দিয়া আৰু যেনেকুৱা সুবিধা ৰাখিব লাগে, আমি সুস্বাস্থ্যৰ ফালে লক্ষ্য কৰি আমি যিমানখিনি ব্যৱস্থা দিব লাগে আমি ব্যৱস্থা কৰিছোঁ। ইনশাল্লাহ আৰু যেনেকুৱা বৰ্তমান আছে আৰু ভৱিষ্যতে ইনশাল্লাহ ইয়াতকৈ উন্নত কৰিম। আৰু ইছলামিক শিক্ষাৰ লগতে আধুনিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইয়াতে ইংলিছ থাকিব আৰু লগতে উৰ্দু থাকিব আৰু অসমীয়াও থাকিব, হিন্দীও থাকিব। আৰু ইয়াতে অভিজ্ঞ শিক্ষকৰ দ্বাৰা আমি জেনেৰেল শিক্ষাৰ ব্যৱস্থা আমি কৰিম, ইনশাল্লাহ শিক্ষা দিম ল'ৰাবিলাকক। ইয়াৰ পৰা ল'ৰাবিলাক হাফিজ পাছ কৰি আলিমো হ'ব পাৰে, লগতে ইঞ্জিনিয়াৰ, ডাক্তৰ, বিভিন্ন শিক্ষানত এওঁলোকে ইঞ্জিনিয়াৰ হ'ব পাৰে, ডাক্তৰো হ'ব পাৰে, বা যি লাইনত যাব ইচ্ছা কৰে যাতে যাব পাৰে। সেইটো কাৰণে আমি বিহিত ব্যৱস্থা হাতত লৈছোঁ। আমি অভিভাৱকসকলক আমি আহ্বান জনাম যে আপোনালোকৰ ল'ৰা ইয়াতে দি সুশিক্ষাৰ এটা ব্যৱস্থা, ইছলামিক শিক্ষাৰ লগতে আধুনিক শিক্ষাও যাতে ভালকৈ অৰ্জন কৰিব পাৰে। আৰু এই ল'ৰাবিলাক ভৱিষ্যতে যাই পেলাই দেশৰ কাৰণে এটা উজ্জ্বল আমি এই ল'ৰাবিলাকৰ উজ্জ্বল কামনা কৰোঁ ভৱিষ্যতে, যাতে ডাঙৰ মানুহ হ'ব পাৰে। ইছলামিক শিক্ষাৰ লগতে হয়তো ইঞ্জিনিয়াৰ, প্ৰফেচাৰ যি ইচ্ছা কৰে তেওঁ যাতে হ'ব পাৰে। সেইটো কাৰণে আমি অভিভাৱকসকলক আহ্বান জনাইছোঁ যে আমাৰ ইয়াতে আপোনালোকে ল'ৰাবিলাকক এডমিশ্যন দি আমাক শিক্ষা গ্ৰহণত অলপ সুবিধা দিয়ে, সুযোগ দিয়ে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।